ওয়েলকাম টু জব ভাস্কৰ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ নতুন ৰিক্ৰুটমেণ্ট ফৰেঞ্চিক ট্ৰিবিউনেল মৰিগাঁও আৰু ফৰেঞ্চিক ট্ৰিবিউনেল ডিব্ৰুগড়। হয়, দুটা ডিষ্ট্ৰিক্টৰ চাকৰি একেলগে আজি মই দেখুৱাই দিছোঁ। ডাটা অপাৰেটাৰ আৰু লগতে লৈ পিয়ন। হয়, ডাটা অপাৰেটাৰ আৰু পিয়ন। এই চেনেলত সকলো ধৰণৰ জব, কণ্ট্ৰেকচুৱেল, পাৰ্মানেণ্ট সকলো ধৰণৰ জব ভেকেঞ্চি, জব স্কিম এই চেনেলত পাই যাব। যদি চেনেলটো আপুনি নতুন ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বলক মই আপোনালোকক এই ৰিক্ৰুটমেণ্টৰ অভাৰভিউ অলপ দেখুৱাই দিওঁ যাতে আপোনালোকে সকলোখিনি কথা বুজি পায়। ডাটা এণ্ট্ৰি আছাম গেজেটেড পাৰ্ট ষ্টেণ্ডাৰ্ড ফৰ্ম। আপোনালোকে এই চাকৰিটোৰ কাৰণে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব আৰু চেলাৰী হৈছে 10,000 টকা। ভেকেঞ্চি মাত্ৰ এটাহে আছে, মই আপোনালোকক কৈছিলোঁৱে, মৰিগাঁৱৰ হয়। আৰু ইয়াতে পলিটিকেল ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছাম, এই ডিপাৰ্টমেণ্টত আপোনালোকে কাম কৰিব লাগিব। এপ্লাই হ'ব অফলাইন। লাষ্ট ডেট হৈছে 24 আগষ্ট। হয়, 24 আগষ্টলৈকে লাষ্ট ডেট আছে। মৰিগাঁও, অসম। কেণ্ডিডেট 10+2 লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব। 6 মাহৰ ডিপ্ল'মা কোৰ্চ কৰি আপোনালোকে চাৰ্টিফিকেট লাগিব, তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। আৰু যদি বয়সৰ কথা ক'ব যাওঁ, যদি আপুনি জেনেৰেল হয় আপ টু 40 বছৰলৈকে সময় থাকিব। আৰু যদি আপুনি OBC MOBC হয় তেতিয়া আপোনালোকে আপ টু 43 ইয়াৰ্ছলৈকে পাব। যদি ST SC হয় আপ টু 45 ইয়াৰ্ছলৈকে আপোনালোকে ইয়াতে সময়সীমা পাব এপ্লাই কৰিবৰ কাৰণে। এপ্লিকেশ্যন ফিজৰ কোনো ধৰণৰ আপোনালোকৰ মেনশ্যন কৰা হোৱা নাই। মুঠতে আপোনালোকে এপ্লিকেশ্যন ফিজ দিব নালাগে। খালি এটা ষ্টেণ্ডাৰ্ড ফৰ্ম লৈ আপোনালোকে এই ফৰ্মটো ভালকৈ ফিল আপ কৰি বায়'ডাটাখিনি দি এপ্লাই কৰিব লাগিব। ইয়াতে অলৰেডি লিখা আছে ষ্টেণ্ডাৰ্ড ফৰ্ম, এই ষ্টেণ্ডাৰ্ড ফৰ্মটো জমা দিব লাগিব। লগতে ডকুমেণ্টছখিনি কৈ দিছোঁ: চেল্ফ এটাচ কপি, এডুকেশ্যন চাৰ্টিফিকেট, কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আৰু 2 ফটো লাগিব, 2 কপি ফটো চাইজ লাগিব আৰু ভেলিড মোবাইল নম্বৰ, ইমেইল ID আপোনালোকে দিব লাগিব। লগতে NOC দিব লাগিব, যাতে আপুনি কোনো ধৰণৰ অফিচ বা কোনো ধৰণৰ ক'ৰবাত কাম কৰা নাই বুলি এখন NOC দিব লাগিব। এতিয়া এপ্লাই কৰিব কেনেকৈ? সেই ষ্টেণ্ডাৰ্ড ফৰ্মটো লৈ ফিল আপ কৰি আপোনালোকে অফিচ অফ দ্য মেম্বাৰ ফৰেঞ্চিক ট্ৰিবিউনেল 3rd মৰিগাঁও, ৱাৰ্ড নম্বৰ 5, মেইন ৰোড, বঙাইগাঁও, পোষ্ট অফিচ মৰিগাঁও, পুলিচ ষ্টেচন মৰিগাঁও, পিন 782105, ডিষ্ট্ৰিক্ট মৰিগাঁও, অসম। ইয়াতে আপোনালোকে বাই পোষ্ট বা নিজে গৈ দি আহিব লাগিব। এতিয়া আহোঁ দ্বিতীয়টো চাকৰিটোৰ বিষয়ে, সেইটো হৈছে ডিব্ৰুগড় ট্ৰিবিউনেল, অসম। মই কৈছিলোঁ ফৰেঞ্চিক ট্ৰিবিউনেল ডিব্ৰুগড় ভেকেঞ্চি পিয়নৰ দুটা পোষ্ট আছে ইয়াতে। দৰমহা হৈছে 9,000 টকা আৰু আপোনালোকৰ মাত্ৰ 8 পাছ হয়। 8 পাছ যদি হয় তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। ইয়াত এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 26 আগষ্ট 2024 চন। বয়স 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ ইয়াতে সময়সীমা বিচৰা হৈছে। যদি আপুনি জেনেৰেল হয় 40 ইয়াৰ্ছ, যদি OBC হয় 43 ইয়াৰ্ছ, যদি SC ST হয় 45 ইয়াৰ্ছলৈকে আপোনালোকক সময় দিয়া হৈছে। লগতে কিছুমান আপোনাক কণ্ডিশ্যন দিয়া হৈছে, যদি আপুনি ইণ্ডিয়ান চিটিজেন লাগিব, লগতে আপোনালোকক কোনো এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লাগিব আৰু কোনো ধৰণৰ আপোনাৰ কেছৰী বা আপোনালোকে পলিটিকেল বেকগ্ৰাউণ্ড হ'ব নালাগিব। আৰু এখন ষ্টেণ্ডাৰ্ড ফৰ্ম আনি ফিল আপ কৰি ভেলিড মোবাইল নম্বৰ দি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু লগতে চেল্ফ এটাচেছ কপি লাগিব আপোনালোকৰ ডকুমেণ্টছ, যেতিয়া মই আগতে কৈছিলোঁ সেই ছেইম ডকুমেণ্টছ আপোনাক লাগিব। লগতে 10 টকাৰ ষ্টাম্প পেপাৰত আপোনালোকে নিজৰ চেল্ফ এড্ৰেছ দিব লাগিব আৰু মেডিকেল ফিটনেছ, সেই সকলোখিনি আপোনালোকে দিব লাগিব এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত এটাচ কৰি পেলাই। এতিয়া এপ্লাই কৰিব ক'ত আৰু জমা দিব ক'ত? মই কৈছোঁ দ্য মেম্বাৰ ফৰেঞ্চিক ট্ৰিবিউনেল ডিব্ৰুগড় 2nd, অপজিট ফৰেষ্ট অফিচ, পুলিচ ষ্টেচন CR বিল্ডিং, পোষ্ট অফিচ ডিব্ৰুগড়, ডিষ্ট্ৰিক্ট ডিব্ৰুগড়, অসম 786003। এই এড্ৰেছত আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মটো আৰু ডকুমেণ্টছটো লগত নি জমা কৰি আহিব লাগিব। যদি ভিডিঅ'টো ভাল আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰিব পাৰিব, মই সকলোখিনি আপোনাক কমেণ্টত ৰিপ্লাই দিম। লগতে ডিছক্ৰিপশ্যনত সকলোখিনি আপোনালোকৰ ডিটেইলত থাকিব। ধন্যবাদ।